নমস্কাৰ, মই অনিন্দিতা পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু আজি বিষয়টো কোৱাৰ আগতে কিছুমান কথা স্পষ্টভাৱে কৈ ল'ব বিচাৰিছো যে আপুনি কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব পাৰে, হয়তো আপুনি কোনো আদৰ্শত বিশ্বাসী মানুহ হ'ব পাৰে, হয়তো আপুনি কোনো দল সংগঠনৰ সদস্য হ'ব পাৰে, কিন্তু এই কথাখিনি শুনাৰ পূৰ্বে আপুনি কেৱল এজন মানুহ হিচাপে, কেৱল নাগৰিক হিচাপে চিন্তা কৰিব বুলি আহ্বান থাকিল। এটা নেৰেটিভ স্থাপন কৰাৰ আগতে এই কথাখিনি আমি কবলৈ ওলাইছো যে কালি এডিআৰইৰ 2.0 উচ্চতম মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গল আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত কালি কি হল এই কথাখিনি সৰ্বত্ৰে সামাজিক মাধ্যমতো চৰ্চিত বিষয় হৈ পৰিছে। আজিৰ দিনটো যেতিয়া পৰীক্ষা এটা অনুষ্ঠিত হয়, ইয়াৰ সুৰক্ষাৰ প্ৰশ্নৰ পৰা গোটেই সমগ্ৰ সিকিউৰিটি সিস্টেমটোৰ বাবে চৰকাৰ বা প্ৰশাসনিক যন্ত্ৰই কিছু নিয়ম কানুন বান্ধি দিবলগীয়া হয় আৰু এই নিয়ম কানুনখিনি মানি চলাটো প্ৰতিজন নাগৰিকৰ আমাৰ দায়িত্ব আৰু এইখিনি কৰাত হয়তো আমি সহায় সহযোগিতা আগবঢ়াব লাগিব। কিন্তু কালি এডিআৰই পৰীক্ষাত আচলতে হল কি, এই কথাটো বৰ গুৰুত্বপূৰ্ণ। ৩,০০০টা পদত ১১ লাখ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে, অৰ্থাৎ এক বৃহৎ পৰিমাণৰ পৰীক্ষাৰ্থীয়ে কালি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাৰ্থীৰ আশা আকাংক্ষা এই সৰ্বত্ৰে হয়তো আমি অনুভৱ কৰিছো যে অসমৰ নিবনুৱা সমস্যাটো কি গতিত বৰ্ধমান হৈছে যে ৩,০০০টা পদবীত ১১ লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। এয়া আচলতে নিযুক্তি নে অনিযুক্তি প্ৰথম প্ৰশ্ন। তৃতীয় কথা, কালি পৰীক্ষাৰ গোটেই প্ৰচিডিউৰটোত কি হল? ৩.৫ ঘণ্টাতকৈ অধিক সময় কালি দিনটোত ইণ্টাৰনেট কৰ্তন কৰি ৰখা হল। তাৰোপৰি পৰীক্ষাৰ্থীক চেকিঙৰ নামত গুপ্তাংগ স্পৰ্শ অন্তৰ্বাস খোলাৰলৈকে পৰ্যায় পালেগৈ। এই কথাখিনি সামাজিক মাধ্যমত যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল খুব দুখভাৱে লিখিবলৈ বাধ্য হৈছে বা কবলৈ বাধ্য হৈছে। আচলতে গণতান্ত্ৰিক দেশ এখনত এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ সৰ্ববৃহৎ দায়িত্বটো চৰকাৰ আৰু চৰকাৰী যন্ত্ৰৰ থাকে। সুস্থিৰভাৱে সুৰক্ষিতভাৱে এটা নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়াটো চৰকাৰ আৰু চৰকাৰী যন্ত্ৰৰ এটা বৃহৎ দায়িত্ব আৰু কৰ্তব্য। আৰু ইয়াৰ বাবে যদি কিছু নিয়ম কানুন বান্ধি দিয়ে, এই নিয়ম কানুনখিনি মানি আমি চৰকাৰ আৰু চৰকাৰী যন্ত্ৰক সহায় কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। কিন্তু ইয়াৰ মাজতে কিন্তুটো এইবাবেই কৈছো, ৩,০০০টা পদৰ পৰীক্ষাৰ বাবে ৩ কোটিতকৈ অধিক জনতাৰ অধিকাৰ খৰ্ব কৰা হল নেকি? এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমত এপিএছচিৰ দৰে পৰীক্ষা অনুষ্ঠিত হয়, সৰ্বভাৰতীয় পৰ্যায়ত ইউপিএছচিৰ দৰে পৰীক্ষা অনুষ্ঠিত হয়। যদি এডিআৰইৰ থাৰ্ড গ্ৰেড পৰীক্ষাৰ বাবে ৩.৫ ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হয়, তেন্তে ইউপিএছচিৰ কাৰণেতো গোটেই দিনটো হয়তো ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া অৱস্থা হ'ব পাৰে। কিন্তু ইয়াৰ লগতে আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছো যে ইণ্টাৰনেট কৰ্তনটো আমাৰ বিষয় নহয়, বিষয় ইণ্টাৰনেট নহয়। যিহেতু পৰীক্ষা হললৈ মোবাইল নিয়াৰ ব্যৱস্থা নায়েই, তেন্তে ইণ্টাৰনেট কৰ্তনৰ প্ৰয়োজনীয়তা কি? এই প্ৰশ্নটো নিজে নিজক আপোনালোকে কৰিব। ভিতৰলৈ মোবাইল নিব নোৱাৰে, বাহিৰত কটকটীয়া নিৰাপত্তা, তাৰ পাছতো ইণ্টাৰনেট কৰ্তন কিয়? চৰকাৰে চৰকাৰী যন্ত্ৰৰ ওপৰত ভৰসা হেৰুৱাইছে নেকি? চৰকাৰৰে খুদ নিজৰ ব্যৱস্থাটোৰ ওপৰত ভৰসা নাই নেকি? এইটো এটা সুধিবলগীয়া প্ৰশ্ন নহয়নে? দ্বিতীয় কথা, যেতিয়া পৰীক্ষাৰ্থীসকল পৰীক্ষা দিবলৈ গল, পুৰুষৰ গুপ্তাংগলৈকে স্পৰ্শ কৰি চেক কৰোৱা হল, মহিলাৰ অন্তৰ্বাস খুলি মাহেকীয়া হৈ থকা মহিলাৰ পেটটোলৈকে চোৱা হল। বাকী কথা বাদেই দিয়ক, মাহেকীয়া হৈ থকা মহিলা অন্তৰ্বাসলৈকে খোলা হল। কি চিষ্টেম এটা কৰা হল আচলতে পৰীক্ষাৰ নামত। চৰকাৰী বা চৰকাৰী যন্ত্ৰৰ নিজৰ প্ৰতি থকা ভয়
নে নিজৰ প্ৰতি থকা অনাস্থাৰ বাবে এনেধৰণৰ নিৰ্যাতন, এনেধৰণৰ অগণতান্ত্ৰিক কাৰ্য পৰীক্ষাৰ্থীৰ লগত কৰা হ'ল। কাৰণ এইখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, সংবিধানৰ মৌলিক অধিকাৰ, সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ প্ৰতিজন নাগৰিককে দিয়া হৈছে। আৰ্টিকেল 21 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, সংবিধানৰ 21 নং অনুচ্ছেদত ৰাইট টু প্ৰিভেচি কথা স্পষ্টভাৱে দৰ্শোৱা আছে। কোনো মহিলা হলেও অন্তৰ্বাস খোলাব পাৰে জানো কেৱল চিকিউৰিটি চেকিঙৰ নামত? কোনো পুৰুষক চেকিঙৰ নামত গুপ্তাংগ স্পৰ্শ কৰিব পাৰে জানো? হয়তো এনেই চিকিউৰিটি চিষ্টেম খুদ এয়াৰপৰ্টতো কৰা নহয়। এয়াৰপৰ্টত যদি চেকিং কৰা হয় তাত গুপ্তাংগ হয়তো স্পৰ্শ কৰা নহয়, কিন্তু কালি হৈ যোৱা এডিআৰই পৰীক্ষাটোত নাৰী পুৰুষ উভয়ে গুপ্তাংগত স্পৰ্শ কৰা হল, মহিলাৰ অন্তৰ্বাস খোলা হল, চেনিটাৰী নেপকিনটোলৈকে পেডছটোলৈকে চোৱা হল মাহেকীয়া হৈ থকা মহিলাৰ। ইয়াৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে নেকি যে দেশখনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো কৰবাত নিশেষ হবলৈ গৈ আছে, গভীৰ অৰাজকতা চলিছে নেকি? আৰু এই প্ৰশ্নবোৰে যদি আমি নিজে নিজক নকৰো তেন্তে এই প্ৰক্ৰিয়াটোকে এটা প্ৰথা হৈ যাব। ভুলবোৰক আমি যেতিয়া বাৰে বাৰে সমৰ্থন কৰিবলৈ যাওঁ ই এটা প্ৰথা হৈ পৰে, আৰু এই ভুলবোৰক যদি প্ৰথা হবলৈ নালাগে তেতিয়াহলে এই প্ৰশ্নবোৰ আমি নিজে নিজক কৰিব লাগিব। আপুনি হয়তো কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব পাৰে, কোনো দল সংগঠন, কোনো আদৰ্শত বিশ্বাসী মানুহ হ'ব পাৰে, কিন্তু প্ৰথমে আপুনি ভাৰতৰ নাগৰিক আৰু সংবিধানখনক আমি আখৰে আখৰে মানো, মৰ্মে মৰ্মে উপলব্ধি কৰো। গতিকে সংবিধান প্ৰদত্ত অধিকাৰ, সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ প্ৰশাসন বা চৰকাৰৰ আছেনে? এইটো আজিৰ তাৰিখৰ বৃহৎ প্ৰশ্ন নহয়নে? যদি আজিৰ তাৰিখত এই প্ৰশ্নখিনি আমি নিজকে নিজৰ নকৰো তেন্তে এইবোৰ এটা প্ৰথা হৈ পৰিব, আৰু প্ৰথা হৈ পৰাৰ পাছত আমি হয়তো মাত মাতিবলৈ সময় উকলি যাব। গতিকে নেৰেটিভ এটা স্থাপন কৰাৰ আগত যে কাপোৰহে খুলিছে, ছোৱালীয়েহে খুলিছে, ছোৱালীৰ কাপোৰ, তেনেধৰণৰ প্ৰশ্নবোৰ কৰাৰ আগত এইটো কথা অনুধাৱন কৰিব যে আপোনাৰ কাপোৰখন খোলাৰ, আপোনাৰ অন্তৰ্বাস খোলাৰ বা আপোনাৰ গুপ্তাংগ স্পৰ্শ কৰাৰ অধিকাৰ বিনা অনুমতিত আপোনাৰ ওপৰত আপুনি কাৰোবাক দিয়ে নেকি? চিকিউৰিটি চেকিঙৰ নামত বিভিন্ন ধৰণৰ মেচিন আছে, সেই মেচিনবোৰ ব্যৱহাৰ কৰক। মেটেল ডিটেক্টৰ আছে, সেইখিনি ব্যৱহাৰ কৰক। নকলৰ নামত যদি পৰীক্ষাৰ্থীক এনেধৰণে হাৰাশাস্তি কৰা হয়, পৰীক্ষাৰ্থীৰ যদি মৌলিক অধিকাৰ খৰ্ব কৰা হয়, তেন্তে কি প্ৰশাসনিক যন্ত্ৰ? যি প্ৰশাসনিক যন্ত্ৰই নিজৰ প্ৰশাসনিক যন্ত্ৰৰ ওপৰতে আস্থা নাই, বিশ্বাস নাই, তেওঁলোকে এনে কৰ্ম কৰে। য'ত মোবাইলটো সোমাবলৈ দিয়া নহয় ভিতৰত, তাৰ পাছত 3.5 ঘণ্টাতকৈ অধিক ইণ্টাৰনেট কৰ্তন কৰি থোৱা হ'ল। এইটো আশ্চৰ্যজনক বিষয় নহয় নে? 11 লাখ প্ৰাৰ্থী, 3000টা পোষ্টত কিমান নিবনুৱা আছে অসমত, আৰু এই কথাখিনি চৰ্চিত বিষয় হয়ে। তাৰ পাছত আকৌ চাকৰি দিয়াৰ নামত যি বাবাই চলে, চাকৰি দিয়াৰ নামত যি নিৰ্যাতন চলে, ইণ্টাৰনেট কৰ্তন কৰাটো আমাৰ প্ৰশ্ন নহয়। ইণ্টাৰনেট হয়তো মানুহে 3 ঘণ্টা নহলে থাকিব পাৰে, কিন্তু ভিতৰত যেতিয়া মোবাইলে সোমাবলৈ দিয়া নহয়, মোবাইল নিবলৈ দিয়াই নহয়, তেন্তে ইণ্টাৰনেট কৰ্তনৰ প্ৰয়োজনীয়তা ক'ত? আৰু যদি ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হৈছে, ইয়াত গাফিলতিটো ক'ত, সুৰুঙাটো ক'ত আছে? তাৰমানে চৰকাৰ আৰু চৰকাৰী যন্ত্ৰৰ নিজৰ ওপৰত ভৰসা নাই। তেওঁলোকে ভিতৰত মোবাইল নিব নিদিয়ে, অৰ্থাৎ বাহিৰত পেণ্টত মৰা বেল্টডাললৈকে বাহিৰত খোলাই ৰখা হৈছে, ঘড়ী, আঙুঠি, এভৰিথিং। তাৰ পাছতো ইমান চিকিউৰিটি চিষ্টেমৰ পাছতো ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া প্ৰয়োজনীয়তা কি হৈছে? তাৰমানে চৰকাৰী যন্ত্ৰৰ ওপৰত চৰকাৰৰ ভৰসা নাই, আস্থা নাই, আৰু সেইবাবে 3000টা পোষ্টত 11 লাখ পৰীক্ষাৰ্থীৰ বাবে কোটি কোটি জনতাৰ অধিকাৰ খৰ্ব কৰা হৈছে। প্ৰশ্ন এইটো নহয় যে চিকিউৰিটি চেকিং কৰিছে, নকল চেকিং কৰিছে। প্ৰশ্ন এইটো যে চেকিঙৰ নামত কাৰোবাৰ অধিকাৰ, নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ আছে জানো প্ৰশাসনিক যন্ত্ৰত? প্ৰশ্ন এইটো নহয় যে
এডিআৰই পৰীক্ষাত ইণ্টাৰনেট কাটিছে। প্ৰশ্ন এইটোহে যে প্ৰশ্ন এইটো নহয় যে এডিআৰই পৰীক্ষাত ইণ্টাৰনেট কাটিছে। প্ৰশ্ন এইটোহে যে এডিআৰই বাদেও আৰু বহু পৰীক্ষা অনুষ্ঠিত হয়, এপিএছচি ইউপিএছচিৰ দৰে পৰীক্ষা অনুষ্ঠিত হয়, কিন্তু তেনেধৰণৰ পৰীক্ষাটো আজিলৈকে কোনোদিনে ইণ্টাৰনেট কাটিবলগীয়া অৱস্থা নহয়। এটা পৰীক্ষাৰ নামত যদি নাগৰিকৰ ওপৰত এনেকৈ নিৰ্যাতন চলোৱা হয়, পৰীক্ষাৰ্থীক এনেকৈ যদি হাৰাশাস্তি কৰা হয়, তেন্তে আকৌ বৃহৎ পৰীক্ষাৰ বাবে কি কৰিব? গতিকে এই প্ৰশ্নবোৰ চৰকাৰ আৰু চৰকাৰী যন্ত্ৰক নাগৰিকে সুধিব লাগিব। এটা নেৰেটিভ প্ৰতিষ্ঠা কৰাৰ আগত আচল কথাটোনো কি, এই কথাখিনি যদি আমি আলোচনা নকৰো, তেন্তে এই কথাবোৰ এনেকৈয়ে ৰৈ যাব। গতিকে কথাবোৰ নিজে নিজক সুধিব, কিছু কথা নিজে নিজে ভাবি চাবচোন, যিটো খুব প্ৰয়োজনীয় হৈ পৰিছে আজিৰ তাৰিখত। ধন্যবাদ। জয় আহোম।